মা দেখোন শুয়ে আছে এতিয়ালৈকে। গাটো আকৌ মাৰ বেছিকৈ বেয়া কৰিছে নেকি? মা, অ' মা, মা, অ' মা, তোমাৰ গাটো বেছিকৈ বেয়া লাগিছে নেকি? অ' মা, উঠাচোন তুমি। অ' মাজনী, কচোন। অ' মা, তুমি এনেকৈ দেখোন ৰাতিপুৱাৰ পৰা শুই আছা, গাটো তোমাৰ বেছিকৈ বেয়া লাগিছে নেকি? অঁ, মোৰতো একেবাৰে ঘূৰাই আছেও, উঠিবলৈ একেবাৰে মনে যোৱা নাই মোৰ। কিনো হৈছে জানো? ৰ'বা মা, তোমাক হস্পিটেল নিব লাগিব। তুমি ঘৰত থাকিলে মানে ভাল নোপোৱা। ডক্টৰে বেজি দিলেই ভাল পাবা তুমি। নালাগে মাজনী, হস্পিটেল নাযাওঁ দে, এনেকৈ ভাল পাম। অকণমান খালি শুই লওঁ ৰ। নাই নাই মা, তুমি এনেকৈ ক'লে মই নুশুনো দেই। তুমি ৰাতিপুৱাৰ পৰা এনেকৈ শুয়ে আছা, আৰু এইকেইদিন তোমাৰ এনেকুৱা হৈছে ডেইলি। এনেকৈ ঘৰত থাকিলে মানে ভাল নহ'ব। তুমি হস্পিটেল ওলাব লাগিব। ওলোৱা মা, মই তোমাক হস্পিটেল লৈ যাম। ৰ'বা, মই দেউতাক কথাটো কওঁগৈ। কি হ'ল নিভা? তহঁতে যে এনেকৈ মাৰ্জিৰ ভিতৰতে সোমাই আছ, ৰাতিপুৱা ঘৰৰ কামবোৰ কোনে কৰিব? নহয় সৰু মা, আচলতে মাৰ গাটো ৰাতিপুৱাৰ পৰা একেবাৰে ভাল নহয়, আৰু মায়ে উঠিব পৰা নাই। সেইকাৰণে বোলো মাক ডক্টৰ ঘৰলৈ নিম বুলি ভাবিছিলোঁ এতিয়া মই। তহঁতৰ মা আৰু জীয়াৰ কথা মই কি নাজানো বুলি ভাবিছা হা? তহঁতৰ যে এইবোৰ এক্টিং, কাম কৰিলে পাম বুলি, এইবোৰ চালা এক্টিং। নহয় সৰু মা, আপুনি এনেকৈ কিয় কৈছে? মোৰ মাৰ গাটো সঁচাকৈ বেয়া, আৰু মায়ে কি আনকালে ঘৰৰ কাম নকৰাকৈ থাকে নেকি? আজি মাৰ গাটো বেয়া কাৰণে মা শুই আছে। কম কাম কৰে তোমাৰে, দেখিছোঁ মই। বাইদেউ, আপোনাৰ এক্টিং এইবোৰ বন্ধ কৰক, আৰু কাম ঢেৰ পৰি আছে। আহক আপুনি, উঠি আহক। আপুনি কি কথা কৈ আছে বাৰু সৰু মা? মা কেনেকৈ শুই আছে আপুনি দেখা নাই? এইজনী মানুহে কি এক্টিং কৰিব পাৰে নেকি হা? কথাবোৰ অকণ ভাবি চিন্তি ক'বচোন। অঁ নিভা, তোৰ মুখখন দেখোন দিনক দিনে বৰ চোকা হৈ গৈছে। ডাঙৰ সৰু একো চিন নাই মানে, অকল টপৰাই উত্তৰ দিবহে জানিলি, তাৰ বাদে তই কি জানো হা? মাজনী অ', হ'ব ৰ, মনে থাক। তহঁতি ৰাতিপুৱা ঘৰখন হুলস্থুল নকৰিবি। হ'ব দিয়া, পল্লৱী তুমি যোৱা, মই কামবোৰ কৰি দিমগৈ যোৱা। মাকৰ একেবাৰে মুখৰ মাতেই নাই। জীয়েকৰ যি টপৰ কথা, ঈশ্বৰ, কি খাই জন্ম দিছিলে ভগৱানে জানিব। আৰু বাইদেউ আহক, সোনকালে আহক। ৰাতিপুৱাৰ পৰা আমি একোৱেই খোৱা নাই, আৰু মোৰ বাথৰুমতো কাপোৰ ঢেৰ পৰি আছিলে। মাজনী কাপোৰখিনি পৰি আছে, সকলোখিনি ধুই পেলাই ৰ'দ থাকোঁতেই মেলিব লাগিব। সোনকালে উঠি আহক। ঠিক আছে বাৰু, যোৱা পল্লৱী, মই গৈ আছোঁ। মা, তোমাৰ গাটো এনেই বেয়া, এইবোৰ কাম তুমি আকৌ কৰিম বুলি কিয় ক'লা বাৰু? ঘৰখনত কি অকল তুমি আছা নেকি হা? সৰু মাওতো আছে। সৰু মায়ে কি নিজৰ কামখিনি কৰিব নোৱাৰে? ৰাতিৰ পৰা দিনটোলৈকে অকল গোটেই ঘৰৰ কামখিনি তুমিয়ে কৰা, সৰু মায়ে একো এখন কাম নকৰে। আজি তোমাৰ গাটো বেয়া সৰু মায়ে দেখিছেই, তথাপিও তেওঁ কি নিজৰ কামখিনি কৰি ল'ব নোৱাৰে নেকি? হ'ব মাজনী, হ'ব, কিনো কবি আৰু সৰু মাৰ কথা, জানই দেখোন। সকলোৱে যদি তোৰ নিচিনাকৈ বুজি পালেহেঁতেন বেলেগ কথাই আছিলে তেতিয়া। এইখন ঘৰত এতিয়া মোৰ একো অধিকাৰ নাই। এইখন ঘৰত অকল মই এতিয়া চাকৰণিহে। সকলোৱে কেৱল মোক অৰ্ডাৰহে দিয়ে, আৰু তেওঁলোকৰ অৰ্ডাৰ মতে চব কাম ময়ে কৰিব লাগে অকল। মা, তুমি এনেকৈ মনে আৰু কিমান দিন সহ্য কৰি থাকিবা কোৱাচোন তুমি? এইখন ঘৰত সৰু মাৰ যিমান অধিকাৰ আছে, তোমাৰো সমানে অধিকাৰ আছে, কিন্তু তুমি অকল এখন ঘৰৰ কাৰণে কষ্ট কিয় কৰিব লাগে? মাজনীও, এইখন ঘৰত মই সৰু মাৰ নিচিনাকৈ থাকিবলৈ পোৱা হ'লে আছিলেই। তেওঁৰ নিচিনাকৈ যদি থাকিবলৈ বিচাৰোঁ নহয়, আমাক এইখন ঘৰৰ পৰা উলিয়াই দিব। তেতিয়া আমি ক'ত থাকিম কোৱাচোন তই? যেনেকৈ যি হ'লেও এইখন ঘৰতে থাকিব লাগিব। কাম কাজ কৰি হ'লেও এইখন ঘৰতে থাকিম আৰু নমৰালৈকে। এইখন ঘৰৰ গোটেই কাম কাজখিনি মই কৰি আছোঁ কাৰণে থাকিবলৈ অকণমান ঠাই পাইছ। যদি সেইবোৰ মই নকৰিলোহেঁতেন নহয়, কেতিয়াবা আমি পথৰ ভিখাৰী হ'লোহেঁতেন। কি যে হৈ গ'ল নহয় মোৰ লগত, ভাবিলে মানে বৰ দুখ লাগেও কেতিয়াবা। এই সকলোবোৰত দুখী কেৱল দেউতা। যদি দেউতাই দ্বিতীয় বিবাহ নকৰালেহেঁতেন, তেতিয়া আমি বহুত সুখত থাকিব পাৰিলোহেঁতেন। তেওঁ দ্বিতীয় বিবাহ কৰোৱাৰ পিছতেই আমাৰ জীৱনলৈ একেবাৰে অন্ধকাৰ নামি আহিলে। কেনেকুৱা নিকৃষ্ট মনৰ মানুহ হ'ব লাগিব, এগৰাকী পত্নী থকাৰ পিছতো অন্য এগৰাকী নাৰীক বুকুত আঁকোৱালি লৈছে। চি, তেওঁকতো মোৰ দেউতা বুলি মাতিবলৈকে লাজ লাগে মানুহৰ আগত। সঁচাকৈ মাজনী, আচলতে তেওঁ কেনেকুৱা মনৰ মানুহ হ'ব লাগিব বাৰু? এগৰাকী পত্নী থকাৰ পিছতো আন এগৰাকী পত্নীক নিজৰ কৰিম বুলি কেনেকৈ ভাবিব পাৰে তেওঁ? অন্ততঃ এইবোৰ কথা দেউতাই বুজি পাব লাগিছিলে মা। তেওঁ বুজি পাব। তেওঁ বুজি পোৱা হ'লে আজি ইমান এটা ডাঙৰ ঘটনা তেওঁ কেতিয়াও নকৰে। মই থকাৰ পিছতো তেওঁ অন্য এগৰাকী নাৰীক কেতিয়াও বিয়া নকৰায়। সঁচাকৈ মা, আমাৰ জীৱনটো সঁচাকৈ বহুত দুখৰ। তুমি চিন্তা নকৰিবা মা, আজি আমি যেনেকৈ দুখ পাইছোঁ, এদিন আমাৰ জীৱনলৈ বহুত সুখ আহিব। মই সেই সুখ আনি দেখাম চাবা মা। তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মাজনী, সম্পূৰ্ণ বিশ্বাস আছে। মই জানো তই নিশ্চয় কিবা এটা কৰিবি, আৰু তোৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ। এইখন ঘৰত দিন ৰাত কষ্ট কৰিছোঁ, আৰু এইখন ঘৰত তোৰ বাদে মোৰ আপোন আছেনো কোন কচোন? তোৰ বাদে মোৰ আপোন আৰু কোনোৱে নাই মাজনী, কোনোৱে নাই। তয়ে মোৰ সাহস। মই জানো মা, তুমি মোৰ কাৰণে বহুত কষ্ট কৰিছা। তুমি চিন্তা নকৰিবা, এই কষ্টৰ ফল এদিন মই তোমাক নিশ্চয় দিম। বাইদেউ, ভিতৰৰ পৰা ওলাই আহিব পাৰিবনে আজি? অঁ, গৈছোঁ পল্লৱী। মাজনীও, মই যাওঁ, কামকেইটা কৰোঁগৈ। মই কামকেইটা কৰালৈকে তই পঢ়ি থাক দেই। মা, তুমি সঁচাকৈ কোৱাচোন, তুমি কাম কৰিব পাৰিবা জানো? যদি তুমি কাম কৰিব নোৱাৰা, মই নহ'লে কামকেইটা কৰি দিওঁগৈ ৰ'বা। নালাগে মাজনী, মই পাৰিম দে।
তই পঢ় যা। ঠিক আছে বাৰু মা, যোৱা। গাটো বেছিকৈ বেয়া লাগিলে মানে আকৌ গুচি আহিবা। হ'ব বাৰু মাজনী। বেচেৰী মাজনী, সঁচাকৈ বহুত কষ্ট হৈছে। মই থাকোঁতে মাক ইমান কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই কিবা এটা কৰিব লাগিব, যাতে এইখন ঘৰৰ কাৰণে মায়ে আৰু কেতিয়াও কষ্ট কৰিব লগা নহয়। অঁ মা, তুমি পৰা ইয়াতে আছা? অঁ মাজনী, মই ইয়াতে আছোঁ। কিয়, তুমি মোক মাতি আছিলা নেকি? অঁ মা, আচলতে তোমাৰ লগত মোৰ কথা এটা আছিলে। অঁ কি কথা, কোৱা আকৌ। মা, মোক মানে 5,000 এটা লাগিছিলে। কিয় লাগে তোমাক? মোৰ লগৰ যে ৰিয়া, তাই মানে যে বাৰ্থডে, আৰু তাইক মই ভাল গিফ্ট এটা দিব লাগিব নহয়। আৰু ইমান ডাঙৰ ৰেষ্টুৰেণ্টত মানে বাৰ্থডে পাৰ্টি দিছে নহয়, কি ক'ম আৰু। সৰু সুৰা গিফ্ট নিবলৈকে লাজ লাগিছে মোৰ। সেইকাৰণে মানে 5,000 এটা দিবা নেকি বাৰু? অঁ হয় নেকি? ৰ'বা, দেউতাক মই খুজি পেলাই দিম বাৰু। অঁ ঠিক আছে মা, সোনকালে দিবা দেই। মই কিন্তু অলপ পিছত যামেই আকৌ। ঠিক আছে বাৰু, দেউতাক মই এতিয়া খুজি দিম ৰ'বা। পিছে মাজনী, পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিলানে তুমি? অঁ মা, কৰিলোঁ। পিছে মা, এটা কথা কওঁ নেকি তোমাক? কোৱা আকৌ। সঁচা কথা ক'বলৈ গ'লে পৰীক্ষা দিবলৈ মোৰ একেবাৰে মন নাই। কিয় মন নাই? আচলতে মা, পৰীক্ষা দিনো কি কৰিম? এনেও আমি ছোৱালী মানুহ, এখন ঘৰতে এনেও বিয়া হৈ যাবই লাগিব। তাত সেই ধনী ল'ৰা এটা চাই পেলাই বিয়া হৈ গ'লেই হ'ল দেখোন। তাত মই ৰাজৰাণী হৈ খাব পাৰিম। পঢ়ি শুনিনো কি কৰিম? অকল চাৰ্টিফিকেটবোৰহে কুটোৱা হ'ব, তাৰ বাদে একো নহয়। আৰু আজিকালি চাকৰিৰ পিছত লাগিও লাভ নাই। তাতকৈ ধনী ঘৰৰ ল'ৰা এটা পতাই পেলাই বিয়া হৈ গুচি যোৱাই ভাল। কথাটো বাৰু মিছা কোৱা নাই তুমি। পিছে যি হ'লেও পৰীক্ষাটো দিবই লাগিব, কাৰণ দেউতাই সেইবোৰ চব হিচাপ লৈ থাকিব নহয় আকৌ। পৰীক্ষাটো নিদিলে মানে বৰ বেয়া কথা হ'ব। পৰীক্ষাটো দিবা, ভাল হ'লেও বেয়া হ'লেও। তাৰপিছত ধনী ঘৰৰ ল'ৰা এটা চাই পেলাই তোমাক বিয়া দিব লাগিব। আৰু তুমি ইমান ধুনীয়া দেখিবলৈ, ল'ৰা এটা পতাবা আকৌ। অলপ ধনী চাই ধনী ঘৰৰ ল'ৰা এটা পতাবা, যাতে তুমি তাত ৰাজৰাণী হৈ খাব পাৰা। তোমাৰ তাত যাতে কোনো অসুবিধা নহয়। মা, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। অলৰেডি মই সকলোবোৰ ভাবি থৈছোঁ। চহৰত যে গৌতম আংকলৰ ল'ৰাটো মোৰ লগত বহুত ভাল হয়, আৰু আমি একেখন কলেজতে পঢ়োঁ। তাক পতাব পাৰিলে আৰু মোৰ জীৱনত সুখেই সুখ, দুখ কেতিয়াও নাহে। সঁচাকৈ, যদি সিহঁতৰ ঘৰৰ বোৱাৰী হ'ব পৰা নহয়, তোমাৰ আৰু সুখেই সুখ। টকাৰ ওপৰত তুমি হ'ব পাৰিবা। সেইটোতো মই চিন্তা কৰি আছোঁ মা। পিছে তুমি এতিয়া এইবোৰ বাদ দিয়া, সেইবোৰতে বহুত সময় আছে। এতিয়া তুমি খালি মোক 5,000 এটা দেউতাৰ পৰা উলিয়াই দিয়া যেনে তেনে হ'লেও। ঠিক আছে বাৰু দিয়া, মই দেউতাক ক'ব লাগিব। ক'ব লাগিব নহয় মা, এতিয়াই কোৱা। মই পটককৈ ফ্ৰেছ হৈ আহিছোঁ। অঁ মাজনী, শুনাচোন। অঁ মা, কি হ'ল আকৌ? ৰিয়াৰ বাৰ্থডে খাবলৈ নিভাৰাণীকো মাতিছে নেকি? সেই মা, তুমি যে কি কথাবোৰ কোৱা নহয়। নিভাৰাণীক আৰু ৰিয়াৰ বাৰ্থডে খাবলৈ মাতিব নেকি? তাৰ লগত আমাৰ ষ্টেণ্ডাৰ্ড নিমিলে নহয়। নিভাৰাণী ক'ত আৰু আমি ক'ত? কি যে কথাবোৰ সোধা নহয় তুমিও। আৰু আমিতো একেখন কলেজতো নপঢ়োঁ। নিভাৰাণী পঢ়ে বেলেগত আৰু আমি পঢ়োঁ বেলেগত। আৰু এদিন সিহঁতি কিবা এক্সাম দিবলৈ যাওঁতেহে চিনি পাইছিলে। এনেই তেনেকৈ চিনাকি নাই নহয়। অঁ হয় নেকি? মই বোলো আকৌ তাইকো মাতিছে নেকি? নাই মা, তাইক কিয় মাতিব বাৰু? পিছে এতিয়া হ'ব দিয়া, মই পটককৈ ফ্ৰেছ হৈ আহোঁ। তুমি দেউতাৰ পৰা পইচাটো লৈ লোৱা। ঠিক আছে বাৰু, হ'ব। এজনী মৰিছে কষ্ট কৰি কৰি, আৰু মই আৰু মোৰ ছোৱালী কিমান আৰামত আছোঁ। আচলতে মোক এনেকুৱা লাগিছিলে জীৱনটো। মই যি বিচাৰিছোঁ ভগৱানে মোক তাকেই দিছে, আৰু সদায় ভগৱান এনেকৈ দি থাকিবা আৰু। পল্লৱী, ৰুমত সোমাই অকলে অকলে কি কথা পাতি আছা তুমি? নাই, একো পতা নাই। এই মাজনী আহিছিলে। পিছে শুনকচোন, আপোনাৰ ওচৰত টকা 5,000 হ'ব নি বাৰু? থকাটো আছে, কিয় লাগে বাৰু? আচলতে মাজনীৰ লগৰ যে ৰিয়া, তাই মানে আজি বাৰ্থডে, আৰু বহুত ডাঙৰ এখন ৰেষ্টুৰেণ্টত বোলে বাৰ্থডে পাৰ্টি দিছে। তাকেই তাইৰ কাৰণে কিবা এটা গিফ্ট নিবলৈ পইচাটো লাগে তাইক। আপুনি দিবনে বাৰু? দিম, কিয় নিদিম বাৰু? মাজনীয়ে পইচা বিচাৰিছে, আৰু মই কি পইচা নিদিয়াকৈ থাকিম নেকি? পইচানো ঘটিছোনো কাৰণে, তাইলৈহে ঘটিছোঁ। তাই যেতিয়া মন যায় তেতিয়াই খৰচ কৰিব পাৰিব, আৰু যেতিয়া যি বিচাৰে তাকে দিবা তুমি, যাতে তাই কেতিয়াও কমি অনুভৱ কৰিব নালাগে। মই জানোৱেই আপুনি এনেও মাজনী বিচাৰিলে নিশ্চয় দিব, কাৰণ আপুনি মোতকৈ বেছি মাজনীকে ভাল পায়। তেনেকৈনো কিয় কৈছা? মই তোমাক আৰু মাজনীক দুজনীকে সমানে ভাল পাওঁ। তোমালোক দুজনী বাদে মোৰ আছেনো কোন কোৱাচোন? আৰু মই ঘটিছোনো কালে? তোমালোকলৈতো ঘটিছোঁ। হয় বাৰু দিয়ক, মই জানো আপুনি যে আমাক বহুত ভাল পায় বুলি। ভাল পাওঁ আকৌ, মই বহুত ভাল পাওঁ তোমালোক দুজনীক। পিছে শুনা, লকাৰতে পইচা আছে, তাৰ পৰা টকা 5,000 উলিয়াই তাইক দি দিবা। আৰু এতিয়া মই অকণ ওলাই যাব লাগিব, মানে মিটিং এখন আছে মোৰ। অঁ ঠিক আছে, যাওক। অকণমান সোনকালে আহিব। অঁ ঠিক আছে বাৰু দিয়া। ইছ ৰাম, 2টাই বাজিলে। মিটিঙলৈ মোৰ এটা দেৰি হ'ব। যাওঁ, অকণমান সোনকালে যাওঁ। ক'ৰবাত যোৱা সময়ত মানে তহঁতি ওলাবিহি কৈছোঁ নহয় মোৰ ৰাস্তা কাটিবলৈ। দেউতা, তুমি এনেকৈ কিয় কৈছা আমাক?
ঐ ছোৱালী, তোক মই কিমানবাৰ ক'ব লাগে হা, যে তই মোক দেউতা দেউতা বুলি নামাতিবি। তোৰ দেউতাৰে মই নহয়। হেৰি, আপুনি মাজনীক এনেকৈ কিয় কৈছে বাৰু? আৰু আমিনো আপোনাক কি জগৰ লগালোঁ কওকচোন? আমি কি নোখোৱা আপুনি বিধাই দিলোঁ বাৰু? আপুনি যে সদায় আমাক এনেকৈ কথা কয়। কি কৰিলোঁ বুলি মোক নুসুধিবি। তোক বিয়া পাতি অনাটোৱে মোৰ জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত আছিলে। আপোনাৰ সদায় একেবোৰ কথা শুনি 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 মই পাগল হৈ গৈছোঁগৈ। আৰু ইয়াত মোৰ কি ভুল? মই আপোনালৈ কি জোৰ জবস্তি আহিছিলোঁ নেকি? ঐ, কাক মুখে মুখে কথা কৈছ হা? মুখে মুখে মোক এটাও উত্তৰ নিবি। মোৰ ঘৰতে আছ আৰু মোৰ মুখে মুখে কথা ক'বলৈ আহিছ। এতিয়া যে তোক ঘৰৰ পৰা উলিয়াই পঠিয়াওঁ, তোৰ থাকিবলৈ অকণো জেগা নাই। তাৰ ওপৰত আকৌ তোৰ ডাঙৰ ডাঙৰ কথা। মা, তুমি ভিতৰলৈ যোৱাগৈ যোৱা। আৰু তই কি ক'বলৈ ৰখি আছ? তই যা, মোৰ মুখৰ আগৰ পৰা যা। দেউতা, মই যাম বাৰু। খালি শুনাচোন দেউতা, মানে মোৰ পৰীক্ষাৰ ফৰ্ম ল'বৰ কাৰণে টকা 2000 লাগিছিলে। তুমি মোক দিব পাৰিবা নেকি বাৰু? কি টকা 2000? মোক গছত পইচা লাগিছে নেকি? তোক মই কিমান দিনৰ পৰা কৈ আছোঁ, পঢ়া শুনা বাদ দে বাদ দে, পঢ়ি শুনি একো এটা নাপাওঁ। কৈ 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 তোক মই নোৱাৰিলোঁ আৰু। এতিয়া মই পইচা ক'ত পাওঁ হা? দেউতা, তুমি এনেকুৱা নকৰিবা। মোক যেনে তেনে হ'লেও টকা 2000 ক'ৰ পৰা উলিয়াই দিয়াচোন। মোৰ ফৰ্ম ফিল আপ কৰিব লাগিব। এইটো মোৰ লাষ্ট ছেমিষ্টাৰ। ইয়াত যদি মই পৰীক্ষা ফৰ্ম ফিল আপ নকৰোঁ, তেতিয়াহ'লে মই 1 বছৰৰ কাৰণে গোটেই লছ হ'ব। মোৰ পঢ়া একো সাৰ্থকে নহ'ব। দেউতা, তুমি কিবা এটা কৰি হ'লেও টকা 2000 দিয়া না মোক। নহয়, তোক পঢ়িবলৈ কৈছেনো কোনে? মইতো তোক পঢ়িবলৈ কোৱা নাই নহয়। পঢ়ি শুনি তই কি ফালিবিনো? এনেও এইখন ঘৰৰ চাকৰি কৰি খাব লাগিব তহঁতি। পঢ়ি শুনি একো লাভ নাই। মোক পইচাবোৰ এনেই পানীত পেলাব নালাগে। যিমানখিনি দিলোঁ আৰু আজিলৈকে। এতিয়াৰ পৰা আৰু মই তোক এটকাও দিব নোৱাৰোঁ। দেউতা, তুমি এনেকুৱা নকৰিবা। তুমি পইচা নিদিলে মানে মোৰ বহুত ডাঙৰ প্ৰব্লেম হ'ব। মই পৰীক্ষা দিবলৈকে নাপাম। ইমান বছৰ পঢ়া মোৰ একো সাৰ্থকে নহ'ব। মোৰ বহুত সপোন আছে। মই ভাল কিবা চাকৰি এটা কৰাৰ মোৰ বহুত সপোন আছে। দেউতা, তুমি প্লিজ কৈছোঁ, মই তোমাৰ ভৰিত ধৰিছোঁ, কিবা এটা কৰি হ'লেও মোক টকা 2000 দিয়াচোন দেউতা। তুমি টকা 2000 নিদিলে মানে মোৰ গোটেই জীৱনটোৱে বৰবাদ হৈ যাব। দেউতা, তুমি দিয়াচোন মোক, কৃপা কৰি মোক 2000 টকা এটা দিয়া। নাই বুলি ক'লে মানে তই কি নুশুন নেকি? আৰু তই কি চাকৰি পাবি হা? চাকৰি কৰি তই ফালিব নালাগে থ। আৰু চাকৰি কৰি গিৰিয়েৰ ঘৰতহে দিবি টকাবোৰ আগলৈ, নহয় জানো? তোক মই এতিয়া কষ্ট কৰি কৰি পঢ়াম, কষ্ট কৰি কৰি পইচা ঘটি ঘটি আনি তোক দিম, আৰু তই চাকৰি কৰি পেলাই এঘৰতে বিয়া হৈ যাবি, গিৰিয়েৰকহে দিবি পইচাবোৰ। তই মোক থৈ নাদিবি নেকি? নাই নাই নাই, মোৰ ওচৰত পইচা এটকাও নাই। মোক আৰু বিচাৰি নুফুৰিবি। আঁতৰ হ, মোৰ মিটিং আছে, যাবলৈ দেৰি হৈছে মোৰ। টকা 2000 লাগে তাইক। টকা 2000 এদিন ঘটি যাবিচোন, গম পাবি নহয় টকা 2000 ঘটিবলৈ কিমান দিন লাগে। দেউতা, মই তোমাক দেখোন বেলেগ কামত একো পইচা নোখোজোৱে। অকল ফৰ্ম ফিল আপৰ কাৰণেহে পইচাটো খুজিছোঁ। মই বেলেগ কাপোৰ কানি লোৱা, ক'ৰবাত ওলাই যোৱা, ক'ৰবাত কিবা খৰচ কৰা, এইবোৰত মই দেখোন পইচা নোখোজোৱে তোমাক। অকল ফৰ্ম ফিল আপৰ কাৰণেহে পইচাটো খুজিছোঁ। দেউতা, দিয়া না দেউতা। এনেকুৱা নকৰিবা তুমি মোক। তুমি মোৰ সপোনবোৰ ভাঙি নেপেলাবা দেউতা। দিয়া না দেউতা। ঐ, তোক কি এটাত চৰ লাগে নেকি হা? অথনিৰ পৰা নাই নাই বুলি কৈ আছোঁ, তই কি শুনি পোৱা নাই নেকি? মোৰ ওচৰত পইচা এটকাও নাই, আৰু থাকিলেও তহঁত দুজনীৰ কাৰণে পইচা নাই মোৰ ওচৰত। আৰু মোক পইচা বিচাৰি আমনি নকৰিবি। দেউতা, তুমি এনেকুৱা মনত কিয় কৰিছা? তুমি পইচা 2000 টকাটো নিদিলে মানে মোৰ বহুত ডাঙৰ প্ৰব্লেম হ'ব। মোক পইচা 2000 কোনে দিব? কাক বিচাৰিম মই ফৰ্ম ফিল আপটো যেনেকৈ হ'লেও কৰিব লাগিব। তুমি যদি পইচাটো নিদিয়া, মই ফৰ্ম ফিল আপ কেনেকৈ কৰিম বাৰু? মোৰ গোটেই সপোন ভাঙি এদাই হৈ যাব। দেউতা, তুমি এনেকুৱা কিয় কৰিছা মোৰ লগত? ভণ্টিক তুমি অভাৱত এনেই পইচা দি থাকা, মই সকলোবোৰ গম পাওঁ। ভণ্টি আজি নিব 10,000, আজি নিব 5,000। তুমি ভণ্টিক সদায় পইচা দিয়া, কিন্তু তুমি মোকহে পইচা নিদিয়া। দেউতা, ভণ্টিক তুমি ইমান মৰম কৰা, ইমান ভাল পোৱা, মোকনো কিয় ইমান বেয়া পোৱা? দেউতা, মোৰ কি ভুল নোকোৱাচোন তুমি? নাই নাই দেউতা, পৰীক্ষা ফৰ্ম ফিল আপৰ কাৰণে তুমি মোক 2000 টকা যেনেকৈ হ'লেও দিবই লাগিব। যদি তুমি মোক 2000 টকাটো নিদিয়া নহয়, মোৰ বহুত ডাঙৰ লছ হ'ব। আৰু যেনেকৈ হ'লেও মই তোমাৰ পৰা ল'মেই। দৰকাৰ হ'লে মই চৰ মাৰ গুড় যি আছে চব খাম, কিন্তু মোক টকা 2000 তুমি মোক দিবই লাগিব। এতিয়া যাওঁ, ৰুমলৈকে যাওঁ। দেউতা মিটিঙৰ পৰা অহাৰ পিছত আকৌ এবাৰ কৈ চাব লাগিব। মোৰ মানুহজন ইমান পটককৈ কেনেকৈ সলনি হ'ব পাৰে? যিজন মানুহে আগতে মোক নেদেখিলে থাকিব নোৱাৰে, মোৰ এষাৰ মাত নুশুনিলে থাকিব নোৱাৰে, এতিয়া সেইজন মানুহে মোৰ চেহেৰাটো দেখিলে মানে যাত্ৰা অমংগল হ'ব বুলি ক'ব পৰা হ'ল। মই কেতিয়াও ভবা নাছিলোঁ মই যে বিয়া হৈ অহাৰ পিছত মোৰ যে ইমান এনেকুৱা দুখ হ'ব। যিজন মানুহে মোক ইমান মৰম কৰিছিলে, তেওঁৱে যে মোক এদিন ঘৃণা কৰিব, মই কেতিয়াও ভবা নাছিলোঁ। পৰা হ'লে এখন ঘৰৰ পৰা মই কেতিয়াবা ওলাই দিলোহেঁতেন, কিন্তু এখন ঘৰৰ বাদে মোৰ আৰু একো ঠিকনাই নাই দেখোন। মই মোৰ ছোৱালী যেনেকৈ হ'লেও মানুহ কৰিব লাগিব। অকল তাইৰ কাৰণেহে মই কষ্ট কৰিছোঁ, তাইৰ কাৰণে মই ইমান কথা শুনি আছোঁ। নহ'লেতো মই এখন ঘৰৰ পৰা কেতিয়াবা ওলাই গ'লোহেঁতেন। কেতিয়া মই এনেকৈ সতিনীৰ লগত একেলগে কেতিয়াও নাথাকিলোহেঁতেন। অকল থকা হ'লে কাৰোবাৰ ঘৰত হাজিৰা মাজিৰা কৰি হ'লেও ক'ৰবাত হোটেলে চোটেলে কাম কৰি হ'লেও থাকিলোহেঁতেন। কিন্তু এতিয়া মোৰ ছোৱালীজনী আছে, তাইৰ ভৱিষ্যতৰ কথা মই চিন্তা কৰিব লাগিব। অকল তাইৰ কথা চিন্তা কৰি মই এখন ঘৰত জমৰ যন্ত্ৰণাত ভুগি আছোঁ। তাইয়ে মোৰ একমাত্ৰ জীয়াই থকা সাহস, জীয়াই থকা প্ৰেৰণা। তাইৰ বাদে আৰু মোৰ এখন ঘৰত কোনোৱে আপোন নাই।
কোনোৱে মোক ভাল নাপায় এখন ঘৰত। মা তুমি হপা ইয়াত আছা? মই গোটেই ঘৰখন বিচাৰি ফুৰিছোঁ। ইয়াতনো তুমি কি কৰি আছা মা? মা দেউতাই কোৱা কথাবোৰ ভাবি পেলাই মনটো বেয়া কৰি নাথাকিবা। জানাই দেখোন দেউতাই আমাক এনেও বেয়া পায়, কিন্তু উপায় নাই। দেউতাৰ কেটেৰা জেঙা মাত শুনি হ'লেও আমি জীয়াই থাকিব লাগিব এইখন ঘৰত। হয় মাজনী, কি কৰিবি, উপায়বিহীন কাৰণেহে এইখন ঘৰত আছোঁ। পিছে মাজনী, তোক দেউতাই পইচা দিলেনে? নাই দিয়া মা, পইচা নাই বুলি ক'লে। মোক পৰীক্ষা দিবলৈও মানা কৰিছে, কিন্তু মই তেওঁৰ কথা নুশুনো। পৰীক্ষা মই দিমেই, ফৰ্ম ফিল আপ মই কিবা এটা কৰি হ'লেও কৰিমেই। এতিয়া তেওঁ মিটিং আছে বুলি কোৱাৰ কাৰণে সোনকালে ল'ৰালৈকে গুচি গ'লগৈ। কিন্তু ঘৰলৈ অহাৰ পিছত মই তেওঁৰ ওচৰলৈ আকৌ যাম। তেওঁ মোক যেনে তেনে হ'লেও টকা 2000 দিবই লাগিব। তেওঁৰ ওচৰত টকাৰ 2000 নোলাব হা? এইটো তেওঁ ইমান জীয়া ফাঁকি দিছে। সৰুজনে যেতিয়াই টকা বিচাৰে তেতিয়াই দিয়ে। আজি বোলে 5000, আজি বোলে 6000, আজি বোলে 3000। যেতিয়াই মন যায় তেতিয়াই বিচাৰে, আৰু তেনেকৈ তাইক দিয়েও। তই আজি পৰীক্ষাৰ ফৰ্ম চাবৰ কাৰণে টকা 2000 বিচাৰোঁতে তেওঁ নাই বুলি কৈছে। এয়া তেওঁ দেউতাকৰ দায়িত্ব পালন কৰিছে হা? সঁচাকৈ কৈছোঁ মাজনী, এইখন ঘৰত একো উপায় নোহোৱাতহে আছোঁ মই। কিবা উপায় থকা হ'লে কেতিয়াবা এখন ঘৰৰ পৰা ওলাই গ'লোহেঁতেন তোক লৈ। বুজিছোঁ মা, বুজিছোঁ, তোমাৰ সকলোবোৰ কথাই বুজিছোঁ। কিন্তু কি কৰিবা, ইয়াৰ পৰা ওলাই গ'লে আমাৰ বেলেগত থাকিবলৈ ঠায়েই নাই দেখোন। যিমান যি কষ্ট পালোঁ, মই একো কৰিব নোৱাৰালৈকে এইখন ঘৰতে থাকিব লাগিব আমি। তুমি চিন্তা নকৰিবা মা, মই কিবা এটা কৰি হ'লেও দেউতাৰ পৰা টকা 2000 উলিয়ামেই, আৰু মই ফৰ্ম ফিল আপ কৰিমেই মা, তুমি অকণো চিন্তা নকৰিবা। তেওঁতো টকা 2000 দিব জানো মাজনী? তেওঁ দেখোন টকা 2000 নাই পৰা আছে বুলি নক'লেই। তই ক'ত পাৰি বাৰু যদি তেওঁ পইচাটো নিদিয়ে? এইবোৰ চিন্তা বাদ দিয়াচোন তুমি, মই কিবা এটা কৰিম নহয়। তুমি এনেই এইবোৰ চিন্তা কৰি থাকিব নালাগে। গাটো এনেই ভাল নহয় তোমাৰ। এইবোৰ চিন্তা কৰি আকৌ গাটো বেয়া কৰি ল'ব নালাগে। বাইদেউ, আপুনি হপা আকৌ ইয়াত আহি পেলাই সোমাই আছেহি। আপুনিও মানে ঠিক কামৰ পৰা পাল মাৰিব পাৰে দেই। কি হ'লনো পল্লৱী? মই দেখোন সকলোবোৰ কাম কৰিয়ে আছোঁ লাহে লাহে। কি লাহে লাহে কৰি আছে আপুনি হা? কাপোৰ এটা দেখোন এতিয়ালৈকে ধোৱাই নাই। আপোনালোকে কি বেলিটো ৰখি থাকিব নেকি? কাপোৰ ধুব কেতিয়া, শুকাব কেতিয়া হা? ৰ'ব খুৰীমা, মায়ে লাহে লাহে কামবোৰ কৰিব পাৰিব। মাৰ দেহাটো দেখোন এনেও ভাল নহয়। মায়ে হ'লেও কামবোৰ কৰি আছে নহয়, লাহে লাহে কৰিব আৰু। হ'ব নিভাৰাণী, তই প্ৰতিটো কথাত মোক টপৰাই উত্তৰ দিবলৈ চেষ্টা নকৰিবি। বেমাৰৰ নামত তোমাৰ কিমান এক্টিং কৰে সেয়া অকল মইহে জানো, তই কি জানিবি? মই কি এক্টিং কৰিলোঁ পল্লৱী? মই বেমাৰৰ একো এক্টিং কৰা নাই। গাটো মই এইকেইদিন সঁচাকৈ ভাল নহয়, কিবা দুৰ্বল দুৰ্বল লাগি আছে, মূৰটো বৰকৈ ঘূৰাই আছে। ইয়াত মোৰ এক্টিং কৰিবলৈনো কি আছে বাৰু? হ'ব হ'ব, আপোনাৰ কথা মই জানিবলৈ বাকী নাই। আপোনাক মই ভৰি নখৰ পৰা চুলি আগলৈকে চিনি পাওঁ। সৰু মা, আপুনি মোৰ মাৰ লগত সদায় সদায় কিয় এনেকৈ কাজিয়া কৰি থাকে বাৰু? যিহেতু আপুনি এখন ঘৰ সৰু বোৱাৰী, আৰু কামটোতো আপুনি কৰিব লাগে। এখন ঘৰত দেখোন চব বস্তুত আপোনাৰহে অধিকাৰ আছে, আপোনাৰ পাৰ্মিশ্যন মতেহে দেখোন হ'ব লাগে। কিন্তু আপুনি কাম কেইটামান কৰি মোৰ মাক সহায় কৰি দিব নোৱাৰে নেকি? অথনিৰ পৰা কৈ আছোঁ, মোৰ মাৰ গাটো ইমান ভাল নহয়। মা মূৰটো ঘূৰাই আছে, আৰু মা এইকেইদিন দুৰ্বল হৈ আছে। ইমানকৈ কোৱাৰ পিছত আপুনি মানে এবাৰ নুশুনে যে কিহৰ কাৰণে হা? মায়ে কৰা কামবোৰত আপুনিওতো এখন দুখন সহায় কৰি দিব পাৰে। এইখন ঘৰৰ বোৱাৰী অকল মা নহয় নহয়, আপুনিও হয় সৰু মা। তোৰ দেখোন মুখখন একেবাৰে নতুন কেঁচি দৰে চলিছে। ডাঙৰ সৰু একো বা বিচাৰ নাই আৰু তোৰ। কাক কেনেকৈ কথা ক'ব লাগে সেইটো কি তই নাজানা নেকি? নে তোক মাৰে নিশিকালে? সৰু মা, মাজনী হ'বচোন, মনে মনে থাক তই। কি হ'ল, তই মোক কিমান চিঞৰি কথা ক'বলৈ কথা হওক পালে হা? একো চালা শিষ্টাচাৰ নাজানো, কাক কেনেকৈ কথা ক'ব লাগে একো নাজানো তই। মোৰ ঘৰতে আছ আৰু মোৰ ওপৰতে দমদমনি মাৰিবলৈ আহিছ। তহঁতৰ ভাগ্যখন ভাল বুলি ভাব যে তহঁতক এতিয়ালৈকে মই এখন ঘৰৰ পৰা উলিয়াই পঠিওৱা নাই। আৰু এইখন ঘৰত যিমান দিন থাকিবি সিমান দিন তহঁতি এইখন ঘৰৰ কাৰণে চাকৰণি খাটিবই লাগিব। আৰু নিভাৰাণী, কাণখন খুলি ভালকৈ শুনি ল, এনেকৈ মোৰ লগত মুখে মুখে কথা ক'ব নাহিবি কিন্তু মই কৈ দিছোঁ। কোনোবা দিনাখন একদম এক পাত চৰকা দিম মুখত। এখন ঘৰত যদি থাকিবলৈ মন আছে তেতিয়াহ'লে তই মোৰ মতে চলিব লাগিব, আৰু মই যি কওঁ সেইমতে এখন ঘৰত হ'বই লাগিব। যদি শুনিব নোৱাৰ এইখন ঘৰৰ পৰা ওলাই যাবি তহঁতি। মোৰ কোনো চখ লগা নাই তহঁতৰ মা আৰু জীয়েৰক ফ্ৰীতে পুহি থাকিবলৈ। আৰু তহঁতি এইটো নাভাবিবি যে তহঁতৰ কাৰণে মোৰ মৰম দয়া উপজি পেলাই তহঁতক মই এখন ঘৰত ৰাখিছোঁ। এইটো কেতিয়াও নহয়, তহঁতক মই এখন ঘৰত অকল চাকৰণি খটাবলৈ ৰাখিছোঁ। হ'ব হ'ব পল্লৱী, হ'ব দিয়াচোন। এনেই হুলস্থুলখন কিয় কৰিছা বাৰু? হ'ব দিয়া, এই সাধাৰণ কামকেইটাৰ কাৰণে ইমানবোৰ কথা নক'লেও হয় দেখোন। মই কাম এনেও কৰোঁৱে দেখোন। মই এতিয়া সকলোবোৰ কাম কৰি দিমগৈ ৰ'বা, তুমি আৰু এইবিলাক বকবকনি মেলিব নালাগে। সোনকালে কামকেইটা কৰি আজৰি কৰক। মা, তুমি এনেকৈ সৰু মা কথা সদায় সদায় মনে মনে কিয় সহ্য কৰি থাকা? তুমিতো নিজে একো এটা নোকোৱাই, আৰু মই কিবা এটা ক'বলৈ হ'লেও তুমি মোক অকল বাধা দিবা। মই কিন্তু এনেকৈ সৰু মাৰ কথা সদায় শুনি থাকিব নোৱাৰোঁ। মাজনীও উপায় নাই, কি কৰিবি আৰু, অকল ধৈৰ্য ধৰ। যিমান পাৰ অকল ধৈৰ্য ধৰ। কাজিয়া কৰিবলৈ চেষ্টা নকৰিবি, মুখে মুখেও কথা নকবি, কাৰণ আমাৰ ইয়াত স্বাৰ্থ জড়িত হৈ আছে। কেনেবাকৈ যদি তোক মানুহ বনাব পাৰোঁ নহয়, তেতিয়া এইখন ঘৰৰ পৰা আমি একেবাৰে ওলাই যাম। ইহঁতৰ কষ্ট, ইহঁতি দিয়া কষ্ট, ইহঁতি দিয়া দুখ আমি আৰু কেতিয়াও বুকুত লৈ জীয়াই নাথাকোঁ। আমি এইখন ঘৰৰ পৰা একেবাৰে ওলাই যামগৈ। খালি তোক খালি মানুহ বনাব পাৰিলে হ'ল। আৰু মই অকল তোৰ কাৰণে মই এইখন ঘৰত কষ্ট কৰি আছোঁ। লোকৰ কেটেৰা জেঙা মাত শুনি আছোঁ মাজনী, অকল তোৰ কাৰণে।
বুজিছোঁ মা, তুমি মোৰ কাৰণে সঁচাকৈ বহুত কষ্ট কৰিছা মা, বহুত কষ্ট কৰিছা। মোৰ মুখৰ আগত তোমাক এনেকৈ কোনোবাই গালি পাই থাকিব, এইবোৰ মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ মা, একেবাৰে সহ্য কৰিব নোৱাৰোঁ। ৰ'বা, এনেকৈ আৰু তোমাক মই দুখ পাই থাকিবলৈ কেতিয়াও নিদিওঁ। মই তোমাৰ কাৰণে কষ্ট কৰিম মা, তোমাৰ কাৰণে মই কষ্ট কৰিম। হ'ব দে মাজনী, এতিয়া বৈ কামত ধৰোঁগৈ। মই কাপোৰকেইটা ধুই দিমগৈ, তই মেলি দিবি আহ। মোৰতো বৰ ঘূৰাই আছে নহয়, হাউলি বৰ বেছি দেৰি কাম কৰিব নোৱাৰিম মই। আহ মাজনী আহ। অঁ ঠিক আছে ব'লা মা।